নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ ডাঙৰ খবৰ ইউনুছ তামুলীয়ে পুনৰ গৰ্জন আৰম্ভ কৰি অসমৰ জাতীয় দল সংগঠনক উভতি ধৰা দেখিবলৈ পোৱা গ'ল। এইবাৰ ইউনুছ তামুলীয়ে মন্তব্য প্ৰকাশ কৰিছে আলী আহমেদ ৰহমান উপাধি লিখিলেই যিসকলে বাংলাদেশী বুলি কয় তেওঁলোকৰ এই নাটকখন এইবাৰ আমি শেষ কৰিম বুলি মন্তব্য প্ৰকাশ কৰিলে ইউনুছ তামুলীয়ে। ইউনুছ তামুলীয়ে মন্তব্য প্ৰকাশ কৰিছে এইখন অসমত আমি আলহী নহয় আৰু এইখন অসমত আমাক আলহী বুলি গণ্য কৰি দল সংগঠনে যিখন নাটক আৰম্ভ কৰিছে সেই নাটকখনৰ জবনিকা আমি এইবাৰ পেলাম বুলি মন্তব্য প্ৰকাশ কৰি ইউনুছ তামুলীয়ে গৰ্জন আৰম্ভ কৰি শৃংখল চলিহা চিটু বৰুৱাক এক প্ৰকাৰ হকিয়নি দিয়া দেখিবলৈ পোৱা গ'ল। এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ। মিয়াক লগত লৈ ইউনুছৰ আকৌ গৰ্জন। ইউনুছ তামুলীয়ে এইবাৰ পুনৰ গৰজি উঠিল জাতীয় দল সংগঠনৰ বিৰুদ্ধে। এইখন অসমত মুছলমানে নিজকে আলহী বুলি ভাবিবলগীয়া এক পৰিৱেশৰ সৃষ্টি কৰিছে একাংশ দল সংগঠনে। এইখন অসম কাৰো বাপেকৰ পৈতৃক সম্পত্তি নহয় বুলি উল্লেখ কৰিলে ইউনুছ তামুলীয়ে। অসমখন কোনো মালিকে চলাই থকা নাই বুলি মন্তব্য প্ৰকাশ কৰি ইউনুছ তামুলীয়ে আৰম্ভ কৰিলে গৰ্জন। এইখন অসমত সকলো জনগোষ্ঠীক লৈ চলা অসম, এইখন অসম আমাৰ অসম বুলি মন্তব্য প্ৰকাশ কৰিছে। যিকেইজনে অসমক নিজৰ বুলি ভাবিছে, নিজৰ পৈতৃক সম্পত্তি বুলি ভাবিছে তেওঁলোক মূৰ্খ। এইখন অসমত আমি আলহী নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে ইউনুছ তামুলীয়ে। আমাৰ পূৰ্বপুৰুষৰ তেজ এইখন অসমত আছে, গতিকে কোনোবাই আমাক সন্দেহজনক নাগৰিক বুলি ক'ব আমি মনে মনে নাথাকোঁ। এই মন্তব্য ইউনুছ তামুলীৰ। আলী আহমেদ হুছেইন লিখিলেই সন্দেহজনক নাগৰিক যে নহয় সেই কথা আমি প্ৰমাণ কৰি দেখুৱাম বুলি মন্তব্য প্ৰকাশ কৰিলে ইউনুছ তামুলীয়ে। যিয়ে এওঁলোকক সন্দেহজনক বুলি কয় তেওঁলোকে আমাৰ বিষয়ে জানি লওক। আপোনালোকৰ অসমত যিমান অধিকাৰ আছে আমাৰো সিমানেই অধিকাৰ আছে বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। আমাক সন্দেহযুক্ত নাগৰিক বুলি কোৱাটো এখন নাটক আৰু এই নাটকখনৰ জবনিকা আমি শেষ কৰিম। এই নাটকৰ জবনিকা আমি পেলাম বুলি মন্তব্য প্ৰকাশ কৰি যুযুধান ৰূপ ধাৰণ কৰিলে ইউনুছ তামুলীয়ে। আৰু এই নাটকখন একাংশ দল সংগঠনে আৰম্ভ কৰিছে, কিন্তু আৰম্ভহে তেওঁলোকে কৰিছে, শেষ আমি কৰিম। যদি কোনোবাই পুনৰ মিয়াক টাৰ্গেট কৰে তেনেহ'লে বাধা দিব ইউনুছ তামুলীয়ে। এই কথা ইউনুছ তামুলীয়ে উল্লেখ কৰিছে। আমি মুখৰেও নহয় কামেৰেও কৰি দেখুৱাম বুলি ইউনুছ তামুলীয়ে কৰিলে মন্তব্য। গোমূত্ৰ সেৱন কৰি যিসকলে বুৰঞ্জী লিখিছে আমি সেই বুৰঞ্জী নামানো বুলিও মন্তব্য প্ৰকাশ কৰি জাতীয় দল সংগঠনক চেলেঞ্জ দিলে ইউনুছ তামুলীয়ে। আমি প্ৰতিশ্ৰুতিবদ্ধ, আমাক কোনেও ৰাখিব নোৱাৰে। শিৱসাগৰ গোলাঘাট কাৰো বাপেকৰ সম্পত্তি নহয় বুলি দাবী উত্থাপন কৰি ইউনুছ তামুলীয়ে এক প্ৰকাৰ গৰ্জন আৰম্ভ কৰিলে। এইখন অসমত আমি জীয়াই থকালৈকে সংখ্যালঘুক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব বুলি ইউনুছ তামুলীয়ে কৰিলে মন্তব্য। আৰু মিয়াক লগত লৈ ইউনুছ তামুলীৰ গৰ্জন। এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ইউনুছ তামুলীয়ে গৰ্জন আৰম্ভ কৰিছে। বাঘ সেনা অসমৰ এখন সভাত ইতিমধ্যেই এই যুযুধান ৰূপ ইউনুছ তামুলীয়ে ধাৰণ কৰা দেখিবলৈ পোৱা গ'ল। ইউনুছ তামুলীয়ে মন্তব্য প্ৰকাশ কৰি সুস্পষ্টকৈ উল্লেখ কৰিছে যে আলী আহমেদ হুছেইন লিখিলেই সন্দেহজনক নাগৰিক বুলি ভবা বন্ধ কৰক। আৰু আলী আহমেদ হুছেইন উপাধি লিখিলেই সন্দেহজনক নাগৰিক বুলি পৰিকল্পনা কৰা আৰু এইখন অসমত আমাক আলহী হিচাপে ভাবিবলৈ গণ্য কৰা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব। এই কথা ইউনুছ তামুলীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে। ইউনুছ তামুলীৰ মন্তব্য দৰ্শকসকলক এই মুহূৰ্তত শুনাই লৈছোঁ। সমগ্ৰ অসমত যাব লাগিব। সমগ্ৰ এয়া বাগনা অসমৰ এটা সামান্য প্ৰতিচ্ছবিহে মাথো। এই যে ইয়াত যিসকল ব্যক্তি আছে এইসকল সমগ্ৰ অসমৰ এখন জিলাৰ এখন আঞ্চলিকৰ এটা শব্দহে মাথো। আৰু এই শব্দই সমগ্ৰ অসমত যাব লাগিব। সমগ্ৰ এই যিটো গুজৰণি, এই যিটো বাঘৰ জয়াই অসম নহয়, এই জয়াই অসমটো আঁৰত লুকাই আছে
এজাক বাঘৰ গুজৰণি আৰু এই গুজৰণিটো সমগ্ৰ অসমে চাব লাগিব আৰু আমি কৰি দেখামনে ধন্যবাদ তো প্ৰথম কথা হ'ল যে আমি বাঘ সেনা অসম বুলি এটা জাতীয় সংগঠন আমি সমগ্ৰ অসমতে ইয়াক লৈ আমি সংগঠিত হ'ব বিচাৰিছো আৰু আজিলৈ কিয় বিচাৰিছো আজি আমাক এই সংগঠনটো কিয় লাগে আৰু আজি আমি কিয় একত্ৰিত হ'ব লাগে আজি আমি এইটো কাৰণে একত্ৰিত হ'ব লাগে যে এইখন অসমত কৰবাত আজি আমি নিজে আলহী যেন অনুভৱ হৈছে নেকি বাৰু এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয় এইখন অসম কোনো মালিকাধীন কোনোবা মালিকী স্বত্বই চলাই থকা অসম নহয় এইখন অসম নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আৰু সেইখন অসমেই হৈছে বাৰে ৰহণীয়া কৃষ্টিয়ে সকলো জনগোষ্ঠীক লৈ চলা অসম এইখন অসমক একেবাৰে মালিক যেন ভাবি কেইজনমান বিশেষ ব্যক্তিয়ে এইখন অসমৰ অসম বুলি ভাবিছে কিন্তু যদি ভাবিছে সেই কেইজন ব্যক্তিক কৈছো যদি অসমখন কোনোবাই নিজেই কেৱল কেইজনমান বিশেষ ব্যক্তিয়ে মালিক বুলি ভাবিছে তেন্তে সেই কেইজন ব্যক্তিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি মই ক'ব লাগিব যে এইখন অসমত আমি আলহী নহয় এইখন অসমত আমি আলহী নহয় মোৰ পূৰ্বজৰ এইখন অসমত তেজ আছে গতিকে কোনোবাই আমাক সন্দেহযুক্ত নাগৰিক বুলি ক'বলৈ 100 বাৰ চিন্তা কৰিব লাগিব কোনোবাই কেৱল আলী হুছেইন আহমেদ দেখিলে যদি কোনোবাই সন্দেহযুক্ত বুলি ভাবে সি জানি লওক এইখন অসমত তুমি মালিক নহয় তোমাৰ যিমান অধিকাৰ অসমত আমাৰো সিমান অধিকাৰ আছে তো আজি বিভিন্ন সময়ত আজি অলপ দিনৰ পৰা এই যিটো এটা পৰিৱেশ সৃষ্টি কৰিবলৈ লোৱা হৈছে এই যিটো পৰিৱেশ বৰ্তমান একাংশ ব্যক্তিক সন্দেহযুক্ত বুলি যি কৈ থকা হৈছে এটা টেগ লগোৱা হৈছে এইটো কিন্তু বেছি দিনৰ কথা নহয় একো এই কথাটো বেছি দিনৰ কথা নহয় এই কথাটো 2014 চনৰ পাছৰ পৰা আৰম্ভ হোৱা এখন নাটক আৰু এই নাটকৰ জবনিকা কিন্তু আমি পেলাম এই নাটকৰ জবনিকা একাংশ ব্যক্তিয়ে একাংশ দল সংগঠনে কৰিছে কিন্তু এই নাটকৰ জবনিকা পেলাব বাঘ সেনা অসমে আজি আমি প্ৰতিশ্ৰুতিবদ্ধ আজি এই বাঘ সেনা অসমৰ মঞ্চত থিয় হৈ মই ইউনুছ তামুলী প্ৰতিশ্ৰুতিবদ্ধ যে অসমত কোনো ব্যক্তিয়ে বিনা কাৰণত বিনা প্ৰমাণত যদি কোনো বুলি কয় প্ৰথমে ইউনুছ তামুলীয়ে সেইসকল ব্যক্তিৰ সন্মুখত ঢাল হৈ থিয় দিব আৰু এইটো কোৱা কথা নহয় এইটো কৰি দেখুৱাইছো আৰু কৰি যাম তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা মোক লাগিব সহায় সহযোগিতা আপোনালোকে কৰিবনে তো সহায় সহযোগিতা কৰিব লাগিব বৰ্তমান যিখন বুৰঞ্জী আমাক পঢ়াই থকা হৈছে 2014 চনৰ পৰা যিখন বুৰঞ্জী আমাক পঢ়াই থকা হৈছে যিখন বুৰঞ্জী আমাক শুনাই থকা হৈছে সেইখন বুৰঞ্জী কিন্তু আমি মনা ভকত নহয় সেই বুৰঞ্জীখন আমি নামানো সেইখন বুৰঞ্জী মানিম যিখন বুৰঞ্জী 2014 চনৰ আগতে আছিল সেইখন বুৰঞ্জীত প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজন অসমৰ প্ৰতিজন ব্যক্তিৰ পূৰ্বপুৰুষৰ তেজ য'ত লিখা আছিল সেইখন বুৰঞ্জীহে আমি মানিম গৰু গাখীৰ নাখায় গৰুৰ মুঠ খোৱা মানুহে যি বুৰঞ্জী লিখিব সেই বুৰঞ্জী বাঘ সেনাই নামানে গম পাইছে গতিকে সেইসকলক প্ৰতিহত কৰিবৰ কাৰণে আমি ওলাই আহিছো আৰু প্ৰতিশ্ৰুতিবদ্ধ আমাক কোনে ৰাখিব আমাৰ কোনো ৰাখিব নোৱাৰে আমি একত্ৰিত হৈ যাম নিজৰ প্ৰাপ্যৰ কাৰণে কোনো ৰাখিব নোৱাৰে হিলদোল ভাঙি যেতিয়া ওলাই যাম সন্মুখত যেনেকুৱা পাহাৰ হওক নেওচি ওলাই যাম হুজাই মানুহ এজনে গোলাঘাটত বেপাৰ কৰিব নোৱাৰিব হুজাই মানুহে শিৱসাগৰত বেপাৰ কৰিব নোৱাৰিব কাৰোবাৰ বাপেকৰ শিৱসাগৰ নেকি জয় হোম জয় হোম কাৰোবাৰ বাপেকৰ গোলাঘাট নেকি এইখন অসম প্ৰত্যেকজন অসমীয়াৰ
অসম হয় যিবিলাক মানুহৰ ভৌগোলিক জ্ঞান নাই, ভৌগোলিক জ্ঞান শূন্য। কিছুমান মানুহে কেৱল নিজৰ জিলাখনকে অসম বুলি ভাবে, কাৰণ নাদৰ ভিতৰত থকা ভেকুলীটোৱে গোটেই নাদখনে গোটেই পৃথিৱী বুলি ভাবে। আৰু এইটোৱে দুৰ্দশা। ভৌগোলিক ব্যক্তিয়ে কেৱল নিজৰ জিলাখনতে সোমাই থাকি দপদপাই থকাৰ পৰিৱেশ সিহঁতে ৰচনা কৰিব বিচাৰিছে, কিন্তু নোৱাৰিবা বাবা, নোৱাৰিবা। এইখন অসমত আমি জীয়াই আছো, এই অসমত আমি জীয়াই থাকিম, সগৌৰৱেৰে মূৰ দাঙি জীয়াই থাকিম। আৰু তাৰ কাৰণেই এই বাঘ হাজৰিকা। বাঘেনা জিন্দাবাদ, বাঘেনা অসম জিন্দাবাদ, বাঘেনা অসম জিন্দাবাদ, ধন্যবাদ। এয়া বাঘেনা অসমৰ এটা সামান্য প্ৰতিচ্ছবিহে মাথো। এই যে ইয়াত যিসকল ব্যক্তি আছে, এইসকল সমগ্ৰ অসমৰ এখন জিলাৰ এখন আঞ্চলিকৰ এটা শব্দহে মাথো, আৰু এই শব্দই সমগ্ৰ অসমত যাব লাগিব। সমগ্ৰ এই যিটো গুজৰণি, এই যিটো বাঘৰ জয়াই অসম নহয়, এই জয়াই অসমটো আঁৰত লুকাই আছে এজাক বাঘৰ গুজৰণি, আৰু এই গুজৰণিটো সমগ্ৰ অসমে চাব লাগিব, আৰু আমি কৰি দেখামনে? ধন্যবাদ। তো প্ৰথম কথা হ'ল যে আমি বাঘেনা অসম বুলি এটা জাতীয় সংগঠন আমি সমগ্ৰ অসমতে ইয়াক লৈ আমি সংগঠিত হ'ব বিচাৰিছো। আৰু আজিলৈ কিয় বিচাৰিছো, আজি আমাক এই সংগঠনটো কিয় লাগে, আৰু আজি আমি কিয় একত্ৰিত হ'ব লাগে? আজি আমি এইটো কাৰণে একত্ৰিত হ'ব লাগে যে এইখন অসমত ক'ৰবাত আজি আমি নিজে আলহী যেন অনুভৱ হৈছে নেকি বাৰু? এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয়। এইখন অসম কোনো মালিকাধীন, কোনোবা মালিকী স্বত্বই চলাই থকা অসম নহয়। এইখন অসম নানা জাতি